নমস্কাৰ, ফেমাছ আছামৰ বিশেষ এটা অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত এনে এজন যুৱক আছে যিজন যুৱকে চৰাইদেউ জিলাৰ সাপেখাতিৰ পৰা জুবিনদাৰ সমাধি ক্ষেত্ৰ সোণাপুৰলৈকে খোজেৰে 450 কিলোমিটাৰ পদযাত্ৰা কৰিলে। সেইজন যুৱক আজি আমাৰ মাজত আছে। নমস্কাৰ বিতুপন দা। নমস্কাৰ। স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটোলৈ। প্ৰথমে তুমি আমাৰ ফেমাছ আছামৰ দৰ্শকসকলক তোমাৰ পৰিচয়টো দি দিয়া। নমস্কাৰ, মই বিতুপন গগৈ, মুখৰ চৰাইদেউ জিলাৰ লংবতীয়া গাঁৱত। বিতুপন দালৈ আমাৰ কেইটামান প্ৰশ্ন আছে, যিকেইটা প্ৰশ্ন হয়তো আপোনালোকৰ মনতো উদয় হৈছে। প্ৰথম প্ৰশ্নটো মই তোমাক সুধোঁ, তোমালোকে যে এই যে খোজকাঢ়ি গ'লা জুবিনদাৰ সমাধি ক্ষেত্ৰলৈকে, এই খোজকাঢ়ি যোৱা পদক্ষেপটো তোমালোকে কিয় ল'লা? ছ'চিয়েল মিডিয়াত পপুলাৰ হ'বৰ কাৰণে ল'লা নে জুবিনদাক সঁচা অন্তৰেৰে ভাল পোৱাৰ কাৰণে খোজকাঢ়ি যাওঁ বুলি এই পদযাত্ৰা ল'লা? আচলতে জুবিনদাৰ দৰে এজন মানুহক হত্যা কৰা হ'ল, তো আমি কিদৰে প্ৰতিবাদ কৰিম সেইটো আমি ভাবি পোৱা নাছিলোঁ। তো সেইটো কাৰণে মই আগতেও তেনেকৈ দৌৰ মাৰিছোঁ, প্ৰতিবাদ কৰিছোঁ জুবিনদাৰ ন্যায় বিচাৰি। তো সেইটো কাৰণে আকৌ মই সেই ভাইটি শান্তনুৰ প্ৰতিমৰ লগত কথা পাতিলোঁ। প্ৰথমতে সেই বহুতকেইজনৰ লগত কথা পাতিছিলোঁ, কিন্তু সিহঁতে সাহস নকৰিলে। তাৰপাছত সিও ক'লে যে সিও পূৰা আগ্ৰহী, তো যাম বুলি ক'লে। তাৰপাছত সেই একেদিনাই কথাটো হ'ল আৰু ব'ল আমি খোজকাঢ়ি যোৱা সিদ্ধান্তটো ল'লোঁ। আমি খোজকাঢ়ি সাপেখাতিৰ পৰা জুবিন ক্ষেত্ৰলৈকে যোৱাৰ পৰিকল্পনা কৰিলোঁ যে, আৰু ন্যায় কি হ'ল, ন্যায় বিচাৰি আগতো কৰিছোঁতো, সেইটো কাৰণে এইবাৰ অলপ বেলেগ ধৰণে কৰোঁ বুলি দুয়োজনে সেনেকৈ পাতিলোঁ। তোমালোকে যেতিয়া এই পদযাত্ৰা ল'লা হঠাতে ল'লা, ময়ো গম পালোঁ যে মই কিন্তু বিশেষ কাৰণত ময়ো যাব নোৱাৰিলোঁ। কিন্তু তোমালোকে যাওঁতে ঘৰৰ বা গাঁৱৰ মানুহৰ সঁহাৰি কেনেদৰে পাইছিলা? তো প্ৰথমতেতো তেনেকৈ নাই পোৱা। মই কি হ'ল, বহুতকেইটা সংগঠনৰ লগতো কথা পাতিলোঁ। সংগঠনৰ লগত কথা পতা মই বহুতকেইটা সংগঠনৰ কাম কৰিছোঁ আগতে। তো মই চবৰ লগতে য'তে যি প্ৰতিবাদ হওক, মুঠতে ভাল কাম হ'লে হ'ল, প্ৰতিবাদ হ'লেই হ'ল, মই প্ৰতিবাদ কৰিবলৈ যাওঁগৈ আগতে। ইয়াত সংগঠনো বহুতকেইটা আছে, 4-5টামান আছে ধৰি লওক লংবতীয়া ইয়াতে আঞ্চলিক ভিত্তিত। তো মই চবতে এটা গ্ৰুপত মই এড হৈ আছোঁ। চবতে মই পোষ্টাৰ এখন বনাই শ্বেয়াৰ কৰিলোঁ, কিন্তু কোনো ধৰণৰ লাইক কমেণ্ট নাই যে তুমি ভাল কৰিছা আমুক তামুক, কোনো ধৰণৰ নাই। তাৰপিছত কি হ'ল, আমাৰ লংবতীয়া এজন সাংবাদিকো আছে, তেওঁকো মই তেওঁ কমেণ্টত গৈ পিনে তেওঁ কমেণ্ট নাহেই তেনেকৈ, মই কমেণ্টত গৈ পোষ্টাৰখন শ্বেয়াৰ কৰিছোঁ, কোনো ধৰণৰ কথা নাই। তাৰপিছত আকৌ মই তেওঁক মেছেজত কৈছোঁ, মেছেজততো নাচালেই। যেতিয়া নেকি আমি গ'লোঁ, যোৱাৰ পিছত কিন্তু সিহঁতে আমাক কথা পাতিছে। যেতিয়া নেকি আমাক ধৰি লওক নিউজতো দিছে ন, তেতিয়া মানুহে দেখিছে, তেতিয়া কথা পাতিছে। আৰু আচলতে তেতিয়া কথা পাতি লাভ নাই, সেইটো চিধা কথা। আৰু এটা কথা, মই সাপেখাতি আঞ্চলিক ছাত্ৰ সন্থাৰ হয়, তাৰপিছত আমাৰ লংবতীয়া ছাত্ৰ সন্থাৰ মই সভাপতি হয়। তো তেনেকৈ মোক ছাত্ৰ সন্থাখনৰ পৰা সম্পূৰ্ণ সঁহাৰি দিছে সাপেখাতিৰ পৰা, সাপেখাতি দাদাকেইজনে আৰু সাংবাদিক দাদাসকলে সম্পূৰ্ণ সহায় কৰিছে। কাৰণে আমি যাবলৈ এইখিনি অলপ ভাল পালোঁ। তাৰপিছত যেতিয়া নেকি আমি সোণাৰী পৰা হ'লোঁ, লাহে লাহে সকলোৰে সঁহাৰি পালোঁ। তাৰপিছৰখিনি মানুহে চবেই সহায় কৰিছে। প্ৰথমতে কোনেও ছাপোৰ্ট কৰা নাছিলে? কোনো নাই কৰা আগতে। অকণমান ওলাই গ'ল যেতিয়া, তাৰপিছৰ পৰা আৰু ইজনে সিজনক দেখি মানুহে কিবা এটা হোৱা দেখাৰ পিছতহে মানুহে হেৰি কৰে। কিন্তু এই প্ৰথম যিটো মানুহৰ কি হ'ল কষ্ট, সেইখিনি সময়ত মানুহে হাত দিয়াটোহে লাগে। পিছত হাত দিয়াখনক মই হেৰি বুলি নাভাবোঁ, চিধা কথা। তাৰপিছত তোমালোকে যে গ'লা সোণাপুৰলৈকে খোজকাঢ়ি, 11 দিন লাগিলে নহয় জানো? 11 দিন লাগিলে। 11 দিন, 450 কিলোমিটাৰ। 30 তাৰিখৰ পৰা আৰম্ভ কৰি পিনে 30 তাৰিখে পাইছোঁ। 11 দিন লাগিলে। তো সেই 11 দিন যাওঁতে তোমালোকেতো কষ্ট হৈছে, ধেমালি নহয় খোজকাঢ়ি যোৱাটো। মানুহে 1 কিলোমিটাৰ 2 কিলোমিটাৰ আজিৰ দিনত খোজকাঢ়িবলৈ টান পায়। সেই 11 দিনত তোমালোকে খোজকাঢ়ি যাওঁতে কেনেধৰণৰ অসুবিধা হৈছিলে? আৰু ৰাতিটো থাকিবলগীয়া হৈছে, ৰাতি থকাৰ ব্যৱস্থা কেনেকৈ কৰা হৈছিল? তো প্ৰথমতে আমি দুটা কথা পাতিলোঁ অসমততো বোলো চব ধৰি লওক অসমীয়া ভাষাই জানে। ধৰি লওক মইতো বাহিৰত আগত এবাৰ এনেকৈ অভিলেখ এটা কৰিবলৈ গৈছিলোঁ বাৰু। তো সেইটো কাৰণে অসমতো চবেই এনেকৈ ওলাব, আৰু তাতে জুবিনদাৰ ক্ষেত্ৰত যাম যেতিয়া বোলো। সেইটো কাৰণে কি হ'ল, কেনেবাকৈ যদি মানুহে নাজানেও আমি গৈ আছোঁ বুলি, সেইটো কাৰণে মই ভিডিঅ' বনালোঁ বহুত। তাৰপিছত মোৰ ভাইটি সেই শান্তনু সেয়া কি হ'ল, আগৰ পৰাই ইনষ্টাগ্ৰামত অলপ ফলোৱাৰো বেছি আছিলে। তো সেইটো কাৰণে সি ষ্টেটাছ এটা দিলে বহুতে কয় আমাৰ ইয়াতে থকাৰ কথা। তো প্ৰথম অলপ দিগদাৰ হৈছিলে, থকাটো অলপ নিমিলিছিলে। ৰাতি প্ৰথম দিনাখন 7টামান 8টামান বাজিছিলে প্ৰথম দিনাখন। মই
আপডেট দিছিলোঁ বা পাহৰি গৈছোঁ। তাৰপিছত তেনেকৈ সেই শিমলুগুৰিৰ ওচৰত থাকিলোঁগৈ। তাৰপিছত সেই প্ৰথম দিনা অলপ সেই বিচাৰোঁতে অলপ দিগদাৰ হৈছিলে ফোন কৰা মেলা। তাৰপিছৰখিনি আকৌ কেতিয়াবা অসুবিধা হয়, কেতিয়াবা অলপ ওচৰতে চিনাকি পাই যাওঁ, তাৰ মাজলৈ অলপ আগলৈ নাপাওঁগৈ, ধৰি লওক আৰু 10 কিলোমিটাৰ ডিষ্টেঞ্চত নাপাওঁগৈ। তো তেনেকৈ নিমিলা হৈছিলে। সেনেকৈ কেতিয়াবা অসুবিধা হয়, মানুহ চিনাকি হেৰি হয়। খোজকাঢ়ি যাওঁতে তোমালোকে ৰাতি থকাটো হৈছিলে। তাৰপিছত ৰাতি যেতিয়া তোমালোকে থাকা, খোৱা বোৱা কেনেধৰণে কৰা হৈছিলে? খোৱা বোৱাটো একদম মইতো বাচি খাং, তহঁতি জানো। আৰু মই যাকে হ'লেও কওঁ বাচি খাবি, আৰু মই বেয়া বস্তুটো মই নাখাবি বুলি কওঁ যাকে হ'লেও। তো সেইটো কাৰণে তেনেকৈ মই অকল পাতলা আহাৰ খাঙা, শুকান ৰুটি, তেলজাতীয় বস্তুটো অলপ ভাল নাপাওঁ। তাৰপিছত পেকেটিং বস্তুটো মই নাখাওঁ। তো ইমাৰ্জেঞ্চি হ'লে বেলেগ কথা দেই, একদম মানে ইমাৰ্জেঞ্চি বোলে খাবলৈ বোলে লাগেই মানে, তেতিয়া বেলেগ কথা, কিন্তু ইভাগে নাখাওঁ। তো তাহলে সেই ভাইটিকো সিও আগতে খাইছিলে যদিও মানে মই বোলো নাখাবিতো, সি নাখাবি, সি মোৰ কথা শুনে আৰু সি মোৰ ভাগৰ ভাই হয়তো। সেইটো কাৰণে তাৰপিছত ৰাতিকৈ ভাতটো খাওঁ। কেতিয়াবা বেছিকৈ ভোক লাগিলে, মোৰতো ধৈৰ্যটো আছে বা ভাত নোখোৱাটো, কিন্তু সিয়া মানে কি হ'ল বেছিকৈ ভোক লাগে যে, তো সেইটো কাৰণে পিছবেলা সময়ত কেতিয়াবা ভাত খোৱা হয়, কেতিয়াবা দিনটো ভাত নাখাওঁ, ৰাতিকৈ ভাত খাওঁ, এনেকৈ হয়। কল চল খাওঁ। তোমালোকৰ ভৰি একেবাৰে আঙুলি ফুটি গৈছিলে পূৰা। ফুটিও আকৌ হৈছিলে, মানে এতিয়াও মোৰ সেই ঢৌ উঠি আছে বাৰু, ঢৌ উঠি আছে। আমি সুধিব লগা প্ৰশ্ন বহুতেই আছে, কিন্তু আমি বৰ্তমান যিটো কথাত লাগি আছোঁ জুবিনদাৰ ন্যায় ক্ষেত্ৰত, এই জুবিনদাৰ ন্যায় ক্ষেত্ৰত চৰকাৰে বহুত সময় লৈছে। সেইকাৰণে তুমি ইমান যে সময় লৈছে, তাৰ কাৰণে তুমি কি ক'ব বিচাৰিবা এতিয়া? আচলতে জুবিনদাই একদম সঁচা কথা কৈছিলে, আৰু চৰকাৰক লৈ চৰকাৰৰ বিপক্ষে বহুত কথা কৈছিলে। সেইটো কাৰণে বহুত কথা ওলাইও আহিছে। আৰু সেইটো কাৰণে মানে কি হ'ল, সঁচা কথা ক'বলৈ গ'লে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিনদাক অলপো ভাল নাপায় চাগে। তো সেইটো কাৰণে মানে অলপ দেৰিও লগাইছে। আৰু কাৰণ বিজেপিক লৈ বৰ্তমান মানে শাসকীয় ৰাজনীতি দলক লৈ পিনে যিমানখিনি জুবিনদাই ক'লে মানে, তো সেইটো কাৰণে মই ভাবোঁ চৰকাৰখনে ভাল নাপায় জুবিনদাক, আৰু জুবিনদাও এই শাসকীয় দলটোক ভাল নাপায়। সেইবুলি মই ৰাজনীতিয়ে ভাল নাপাইছিলে, আৰু মোৰ ৰাজনীতিটো ভাল নাপাব। কিন্তু কি হ'ল, আজিলৈকে যিখিনি আমি বিচাৰিছোঁ সেইখিনি তেনেধৰণে হোৱা নাই। আমি চবেই জানো যে জুবিনদাক কি ধৰণে এটা ওলাই আছে যে কোনোবাই কয় ধৰি লওক হত্যা কৰিলে, কোনোবাই কৈ আৰু কোনোবাই কৈছে ধৰি লওক ছুইচাইড কৰিলে জুবিনদাই, আৰু কোনোবাই কৈছে যে দৰৱ খুৱাই মাৰিলে। কিন্তু সকলো কথা ওলাই আছে যদিও এতিয়ালৈকে মানে আমি ন্যায় যি ধৰণে পাব লাগে সেই ধৰণে পোৱা নাই। কিন্তু যেতিয়া মুখ্যমন্ত্ৰীয়ে যিটো ডেট দিছে, যে এটা ডেট কেই তাৰিখ দিছিলে যে পাহৰি থাকিছোঁ, 10 তাৰিখমান দিছে নেকি, 10 তাৰিখত ন্যায়টো দিম বুলি কৈছে। আমি ভবা মতে যদি ন্যায় নাপাওঁ, আমি ডাঙৰ প্ৰতিবাদ কৰিম, সেইটো মই কৈ থৈছোঁ। তাৰপিছত এতিয়া আমি দেখিবলৈ পাইছোঁ জুবিনদাৰ স্মৃতিৰ কাৰণে বহুতে কিবা কিবি কৰিছে। কিছুমানে ধৰা দোকানৰ আগফালে ডাঙৰকৈ এখন জুবিনদাৰ ফটো লিখিছে, ফটো আঁকিছে। কিছুমানে বাছখনতে জুবিনদাৰ ফটো লিখিছে, ফটো আঁকিছে, তেওঁৰ নাম লিখিছে। দোকানৰ আগত জয় জুবিনদাৰ নামত বহুত কিবা কিবি কৰিছে। তেনেধৰণে সেইবোৰ এতিয়া তুমি কি কৰিম বুলি ভাবিছা জুবিনদাৰ স্মৃতিস্বৰূপে? আচলতে জুবিনদাৰ যিয়ে নহওক, জুবিনদাৰ আদৰ্শটো মেইন। জুবিনদাৰ যিখিনি ভাল আদৰ্শ দেখাই থৈ গ'ল সেইখিনি আমি মানিব লাগিব। জুবিনদাৰ যেনেকৈ সঁচা কথা ক'বলৈ ভয় নকৰিছিলে ন, তো সেইটো আদৰ্শ ল'ব লাগে। তাৰপিছত জুবিনদাৰ গানৰ মাজেও বহুত প্ৰতিবাদ কৰিলে, মানে প্ৰায় গানৰ মাজে প্ৰতিবাদ। তাৰপিছত যিমানখিনি ভাল কাম কৰিছিলে, আনক সহায় কৰা, সেইটো আদৰ্শ ল'ব লাগে। এনেই জুবিনদা বোলে ফটো এখন লগালেই জুবিনদা প্ৰেমিক হৈ নাযায়, জুবিনদাৰ আদৰ্শটো পালন কৰিব পাৰিব লাগিব। তো মই সেইটো ভাবোঁ, আৰু মই তেনেকৈ ধৰণে কাম কৰিবলৈ চেষ্টাও কৰিছোঁ। সেইটো কথা মানে আদৰ্শটো মেইন। এনেই ফটো এখন লগালোঁ বুলি ক'লেও হেৰি নহয় মানে, সেইটো এটা কিছুমানে ফেমৰ কাৰণেও লগে, সঁচা কথা ক'ব গ'লে। কিছুমানে এনেই ধৰা জুবিনদাক হৃদয়ত নাথাকিলেও এনেই ভাল দেখিবৰ কাৰণে তেনেকৈ লগাইছিল। মেইন কথা হৃদয়ত থাকিব লাগে। এতিয়া কি হ'ল, এনেই জুবিনদাৰ কাৰণে তুমিতো ধৰা যোৰহাটলৈকে এবাৰ দৌৰি গ'লা, তুমি আৰু কোন আছিলে? বিতু ভূমিজ আৰু বিতুপন গগৈ দৌৰি কেইদিন লাগিছিলে? 2 দিন লাগিলে। আমি সাপেখাতিৰ পৰা যোৰহাটলৈকে 2 দিন লাগিলে। 130 মান আছে নেকি, সেনেকুৱা কিবা এটা হ'ব, 2 দিন লাগে। কিন্তু মই সেইদিনাখন অলপ চলপ দৌৰ মাৰিব পৰা নাছিলোঁ দেই যোৰহাটত। সেইটো খোজকাঢ়িবলগীয়া হৈছিলে। বস্তাটো বেলেগ, মোৰ আঁঠুটো ফুলি গৈছিলে, ইনফেকশ্যন হৈ যাব বুলি ভাবি পিনে মই মানে কি হ'ল খোজকাঢ়িবলগীয়া হ'ল। সেইটো কাৰণে বহুত সেইদিনা কষ্ট হৈছিলে বাৰু।
তো এতিয়া তোমাৰ লক্ষ্য কি কি কৰিম বুলি ভাবিছা? এতিয়া লক্ষ্য মানে মোৰ আগন্তুক ন্যায় ক্ষেত্ৰত না নিজৰ লক্ষ্য কি? নিজৰ লক্ষ্য হ'ল মই চুটি চিনেমা বনাই থাকোঁ, ভৱিষ্যতে ডাঙৰ ডাঙৰ চিনেমা বনাম আৰু জুবিন দাৰ দৰে মানুহক সহায় কৰিবলৈ এতিয়াও বৰ্তমান চেষ্টা কৰি আছোঁ। তো নিজৰ পইচাৰে সহায় কৰিব নোৱাৰিলোঁ, কথাৰে সহায় কৰিছোঁ। তো সেই আদৰ্শে আগবাঢ়ি যাম আৰু চিনেমা বনাই যাম আৰু বহুত কিবা কিবি খেলৰ লগতো জড়িত। আৰু আনকো মই কওঁ যে মানে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'বৰ কাৰণে শৰীৰ চৰ্চা কৰিব লাগে, সেইবোৰ নাই। বিশেষকৈ তুমি এতিয়া কি কৰিম বুলি মেইন তোমাৰ এতিয়া ধৰা চিনেমাতে লাগি থকা হৈছে। বিশেষকৈ তুমি যিবোৰ কাম কৰি আছা সেই কৰ্মবোৰক লৈ তোমাৰ লগৰবোৰে উপলুঙা কৰে নেকি কেতিয়াবা? মানে পাগল যোনে হ'লেও মোকতো এতিয়া ধৰি লওক চবেই পাগল বুলিয়ে জানে, বহুতে পাগল মানে অলপ বেলেগ ধৰণৰ মানে মই চিন্তাধাৰাখনো অলপ বেলেগ, কাৰো লগতে নিমিলে মানে গাঁওখনতহে হওক বা যোনে হ'লেও মোৰ চিন্তাধাৰা নিমিলে মানে মই অলপ বেলেগ ধৰণে চিন্তা কৰোঁ। আৰু তই হ'লেও জানো ধৰি লওক মোৰ চিন্তাধাৰাটো একদম সলনি, সেইকাৰণে মই কালতো নিমিলোঁ, সেইকাৰণে অলপ পাগল ধৰণৰ মানুহ মই। তুমি যি কৰ্ম কৰি আছা বৰ্তমান সময়ত সেই কৰ্মৰাজিক লৈ তোমাৰ ঘৰৰ মা দেউতা সুখীনে? তুমি কি ভাবা? আমাৰতো কি আমাৰ ঘৰখন এনেকুৱা হয় যোনে যি কৰি থাক মানে সেইবোৰ মতলব নাই মানে, মুঠতে ভাল কাম আৰু মানে কৰিব লাগে। আৰু ঘৰখনতো জানে যে ই বেয়া কাম নকৰে, কাৰণ মই ওলোটাই বুজাং যে এইটো নকৰিব, মা আমুকটো নকৰিব, দেউতা আমুকটো নকৰিব, মই সেইটো ওলোটাই বুজাম, মোক কি বুজাব সেইটো মানে কি হ'ল জানে যে ই বেয়া কাম নকৰে আৰু ঘৰখনৰ গোটেইখিনি মিলি পিনে কথা পতা হয়। তেনেকুৱা কথা। আৰু বৰকৈ মানে মই নিজে ডাঙৰ সেইটো কাৰণে মোক হেৰি কৰিব নাথাকে মানে। বৰ্তমানত এই আমাৰ সমাজখনক তুমি কি ক'বা, বিশেষকৈ মহিলাৰ সাজপাৰৰ ক্ষেত্ৰত? বৰ্তমান সমাজখন মহিলা সাজপাৰ মানে কি হ'ল বৰ্তমান আধুনিকতাৰ যিটো হেৰি হৈছে ন, মহিলাসকলে যিটো আজিকালি বোৱাৰীখনে যিটো ৰীল বনাবলৈ ধৰিছে বা যেনেধৰণে মহিলা ছোৱালীও ভিউজৰ কাৰণে বা লাইক কমেণ্টৰ কাৰণে যিখন ৰীল বনাবলৈ ধৰে, কিবা চাদৰ নিপিন্ধাকৈ কিবা মানে দেখাব খোজেতো, দেখাই মেলি মানে ভিউজটো ল'ব বিচাৰে। তো সেই ক্ষেত্ৰত মই কৈছোঁ যে এতিয়া যে এই ৰেপ জাতীয় হেৰি হৈছে ন, এইটো ঘটনা ঘটিছে, ৰেপ ঘটনা ঘটিছে, তো এইটো ক্ষেত্ৰত সম্পূৰ্ণ তেনেকুৱা হেৰিবোৰ জড়িত আছে বুলি মই ভাবোঁ। মানুহে নিজৰ সাজপাৰটো সদায় ভালকৈ পিন্ধিব লাগে আৰু মানে, হয় নাই? তাৰপিছত ছোৱালী দেখিছোঁ খুব চুটি চুটিকৈ কাপোৰ পিন্ধে। সেইটো মই এটা কথা ডাইৰেক্ট চিধাকৈ কওঁ যে মোৰ ভাগৰ ফুল দাঙিয়াটো অলপ দীঘল থাকে, কিছুমানে তাতকৈ চুটিকৈ পেণ্ট পিন্ধে, মই সেইটো একদম মানে ডাইৰেক্ট চিধাকৈ কওঁ। আৰু ছোৱালীও মোৰ আগত সেনেকুৱা হেৰি কৰি নাথাকে, মই ডাইৰেক্টে কৈ দিম মানে মই হাঁহিলেও হাঁহ হেৰি কৰিলেও কওঁ ডাইৰেক্ট তোৰ যে মোৰ পেণ্টটো যে মোৰ দাঙিয়াটোতকৈ অলপ চুটিয়ে বুলি কৈ দিম, চিধা কথা মানে। কাৰণ সেইটো মানে কি হ'ল আমাৰে মোৰ কি হ'ল হাফ পেণ্ট পিন্ধিবলৈ এনেকৈ টোপোলাটো উলিয়াই ফুৰিবলৈ লাজ লাগে। এতিয়া আমি কি হ'ল খেলৰ লগত যিহেতু আমি দৌৰ চৌৰ মাৰোঁ, তো তেতিয়া আমি চোলা তোলা খোলাটো বেলেগ কথা। আৰু ছোৱালী এজনীও চুটি পেণ্ট পিন্ধাটো যেতিয়া নেকি খেলৰ লগত জড়িত হ'ব, যেতিয়া নেকি তেওঁ সাঁতোৰৰ বোলে খেলৰ লগত জড়িত য'ত দৰকাৰ হয় তাত পিন্ধিব লাগে। কি কয় ৰাস্তা ঘাটত যদি টোপোলাটো উলিয়াই ফুৰে ন, সেইটো মানে কি হ'ল দেখিবলৈও বেয়া, সমাজখনৰ কাৰণেও এটা বেয়া বাৰ্তা আহে। আৰু সেই তেনেকুৱা মহিলাৰ কাৰণে কিছুমান বেয়া ঘটনা ঘটে। আৰু মই ভাবোঁ যে এই যে বোৱাৰীখনে যে এনেকুৱাই বেয়াকৈ ভিডিঅ' বনায় নহয়, মই ভাবোঁ সেনেকুৱাখনক ৰেপ কৰি মাৰি পেলালেও মই বেয়া নাপাওঁ, কিন্তু এই যে ভাল ছোৱালীখনক ৰেপ কৰি মাৰিলে মই মানে সেইটোক লৈ প্ৰতিবাদ কৰিম। কিন্তু এই সেনেকুৱা বোৱাৰী বা সেনেকুৱা ছোৱালীখনক ৰেপ কৰি মাৰিলেও মই প্ৰতিবাদ নকৰোঁ, মই ভাল পাম। মানে নিজৰ কাৰণে নিজে হয়গৈ, ধৰা চিধা কথা মানে একদম চিধা কথা মানে কি হ'ল নিজকে নিজে যদি সেইখন দেখাই ফুৰিবলৈ হয় বা বেলেগে চল পাব মানে সেইটোৱে বিচাৰে চাগে মোৰ মতে দেই, ডাইৰেক্ট চিধা কথা মানে সেইটোৱে বিচাৰে। আৰু তেনেকুৱা শুনক ক'বলৈনো কিটো আছে আৰু সেইটোৱে আৰু মানে। আৰু তেনেকুৱা কিছুমান ভাল ছোৱালীহে কয় সেনেকুৱা কামত মানে ফচি যায়গৈ বা হত্যা কৰে ন সিহঁতক, কিন্তু সেইটো হ'ব নালাগে মোৰ মতে। তহঁতি ৰেপ খোৱাকেইটাক কৈছোঁ তহঁতকো মাৰিবই লাগে বাৰু, কিন্তু তহঁতি মানুহ চাই পিনে শিকিব লাগে, সেইটো কথা নাই। আৰু কি কয় মই ক'লে বহুত কথা ওলাই যায় মানে। বৰ্তমান আমি ভিডিঅ'ৰ ওপৰত দেখিছোঁ কিবা অদ্ভুত ভিডিঅ', সেইদিনা দেখিলোঁ তুমি বোকাত মানে সেই তললৈ মাথাটো কৰি ভৰিকেইটা ওপৰলৈ কৰি পিনে এক্সাৰচাইজ এটা কৰিছিলে। তাৰপৰা কালি দেখিলোঁ তোমাৰ
কালি নহয় আজিয়ে দেখিলোঁ, কালিও দেখিছিলোঁ বেলেগ বেলেগ ভিডিঅ'। মোৰ মানে বিশেষকৈ ভিডিঅ' থকা মনত থকাকেইটা এই কিবা লোহাডালত বান্ধি পিনে ডিঙিটো ওলমাই পিনে চিপ দিয়া নিচিনা, মানে এই ভৰিকেইটা এনেকৈ কৰি পিনে শিৱ বহা দি সেইটো এটা এক্সাৰচাইজ কৰি আহিলা। আৰু তোমাক বিশেষকৈ সুধিব বিচাৰিছোঁ যে এই আমি শৰীৰ চৰ্চাৰ প্ৰয়োজনীয়তা কিমান? হেৰি হয় কি বুলি কয়, মানুহে স্বাস্থ্যটোৰ প্ৰতি যতন ল'ব লাগে আৰু যিমান পাৰে এক্সাৰচাইজ কৰিব লাগে। আৰু সেইকেইটা একদম মই যিকেইটা দেখালোঁ নহয়, ডিঙিত ৰছী লগাটো, চাইনা পিনৰ যদি ভিডিঅ' চাবলৈ হয় সেইকেইটা একদম সাধাৰণ কথা। মানে এই বহুতে মোক গালিও দিছে বাৰু এনেকুৱা কাম নকৰি বুলি, কিন্তু একচুৱেলি মই 7-8 বছৰমান প্ৰায় প্ৰেক্টিছ কৰিছোঁ হা, মানে বহুত হাৰ্ড প্ৰেক্টিছ কৰোঁ। মই মানে কালি সেই মই এটা ভিডিঅ'ত ক'লোঁ মানে হেৰি মই বহুত হাৰ্ড প্ৰেক্টিছ কৰোঁ, মানুহ পাগলা হৈ যাব বুলি। এটাক আকৌ কমেণ্ট কৰিছে কি তই কি হাৰ্ড প্ৰেক্টিছ কি, মানে মই খং উঠি গ'ল। মানে সেই ভিডিঅ'খন শ্বেয়াৰ কৰোঁ, আৰু বহুত কিবা কিবি ভিডিঅ' আছে, খাতৰা ভিডিঅ' আছে। সি মানে মই খঙতে ভিডিঅ'কেইটা আপলোড দি দিলোঁ, মানে আগৰ ভিডিঅ' অলপ দিন মানে সি ধৰা তোমাক জোকালে তইনো কিমান হাৰ্ড কৰ, সেইকাৰণে তুমি মানে ডিঙিত লগাই মই বোলো মোৰ লগত চেলেঞ্জ মাৰা বুলি কৈছোঁ। মোৰ লগত আৰু সেনেকুৱা চেলেঞ্জ হৈ বোলে আমাৰ এতিয়া এই দানবামতে ধৰি লওক বহুত ল'ৰা আহে, 100টা মানৰ ভিতৰত আহে। তো সিহঁতক মই দেখাওঁ আৰু সিহঁতেও সেই তেনেকৈ মোৰ লগত হেৰি নকৰে মানে। তো সেইটো কাৰণে সেই কোনোবা এটা মানে এনেই কমেণ্ট এটা মাৰি দিলে নহয়, মানে বস্তুটো তাইক চাব লাগে। মানুহটো আচলতে মই আগতে ভিডিঅ' চব দি থৈছোঁ ন, গোটেইখিনি বিশ্লেষণ কৰি পিনে কথা এটা কমেণ্ট এটা কৰিব লাগে। ই নজনাকৈ ওপৰতে কিবা এষাৰ কৈ শুনি পিনে কৰি দিলেতো নহ'ব সেনেকুৱা। আৰু প্ৰথম কথা হ'ল নিজৰ স্বাস্থ্যটো যতন ল'ব লাগে, আৰু মানে কি হ'ল ব্যায়াম কৰিব লাগে, নিজৰ শৰীৰ চৰ্চা কৰিব লাগে যিমান পাৰে, তেতিয়া বেমাৰ আজাৰ নহয়। আৰু কি হ'ল আজিকালি কিক বক্সিং শিকিব লাগে, নিজৰ চেল্ফ ডিফেন্সটো হেৰি কৰাৰ কাৰণে। এতিয়া ধৰি লওক ছোৱালীখন যে ৰেপ হৈছে, সিহঁতে কি হ'ল নিজৰ স্বাস্থ্যটো যদি যতন লয়, সিহঁতে যদি কিক বক্সিং শিকে বা নিজৰ ব্যায়াম চাম এনেকুৱা ধৰণৰ যদি ব্যায়াম শিকে, সিহঁতক কেতিয়াও মানে জোৰ জবৰদস্তি কৰিব নোৱাৰে। তো কিছুমান বাহিৰৰ দেশত যদি এতিয়া মই এখন ভিডিঅ' চাই থাকোঁ, নিজেতো যোৱা নাই বাহিৰৰ দেশততো কিছু, তো সিহঁতি মানে একদম সম্পূৰ্ণ মানে নিজকে এনেকুৱা কৰি থৈছে নহয়, কোনোবা যদি কিবা এটা কৰিও মানে সিহঁতি বাচি যাব, চেল্ফ ডিফেন্সটো কৰিব পাৰিব, মানে নিজকে বচাব পাৰিব, মানে 2-3টা পৰা। তো তেনেকৈ ধৰণৰ মানুহ বনিব লাগে। এনেই মানে অকল আমাৰ এতিয়া ছোৱালীখনে অকল কিবা মুখখন জোঙা কৰি মানে চেল্ফি মাৰিব জানে, ফকতীয়া ভিডিঅ' বনাব জানে, চবৰ কথা কোৱা নাই। মাত্ৰ 5%হে আছে যি নেকি অকল মানে নিজৰ হেৰিটো চেল্ফ ডিফেন্সৰ কাৰণে চিন্তা কৰে বা খেলৰ লগতো জড়িত হ'ব লাগে মেইন কথা। তাৰপিছত বিশেষকৈ খেল খেলিবগৈ দৰকাৰ নাই, মুঠতে নিজৰ স্বাস্থ্যটোৰ কাৰণে 1 ঘণ্টা বা 2 ঘণ্টা সময় দিব লাগে, ব্যায়াম চ্যায়াম কৰিব লাগে। ফাষ্টফুডৰ বস্তু খাব নালাগে, পেকেটিং বস্তু খাব নালাগে। আজিকালি ছোৱালী ফাষ্টফুডৰ বস্তু খুব খায়। মইতো কৈছোঁ বহুতক, মোক কৈছে তুমি ভগৱান এটা ক'লেও মই ফাষ্টফুডৰ বস্তু এৰিব নোৱাৰোঁ বুলি কৈছে। এতিয়া কি কৰিবি এতিয়া তই? মই প্ৰথম কথা হ'ল নিজকে প্ৰথমতে ভাল পাবলৈ, নিজক ভাল পাবলৈ হ'লে সেইবোৰ বস্তু এৰিব লাগিব, কাৰণ নিজৰ দেহাটো বহুত এটা কোটিটকীয়া বস্তুটো। এতিয়া ধৰি লওক তই দামী গাড়ীখনত যেনেকৈ তই পেট্ৰলৰ ঠাইত ডিজেল ভৰাই নিদিয়, ডিজেল ভৰাই দিয়াৰ লগে লগে তই গাড়ীখন বেয়া হৈ যাব, কোটিটকীয়া গাড়ী সেইখন। তেতিয়াহ'লে নিজৰ স্বাস্থ্যটো তাতকৈ দামী ন। সেইটো কাৰণে জানি শুনে যদি সেই মূৰ্খামি কোৱা হয়, এইটো সাংঘাতিক মূৰ্খ বুলিয়ে কয় মানুহ, সেনেকুৱা মানুহ। তো সেইটো কথা বুজোৱাৰ পিছতো যদি এতিয়া ধৰি লওক মই এটা কথা ধৰণে ক'বা যেনে মই গ'লোঁ, এতিয়া এনেকুৱা এখন দেশত গ'লোগৈ যেনিবা তাত খাবলৈ একোৱেই নাই, অকল বোলে ফাষ্টফুডৰ বস্তু, তেতিয়াতো নাখালেও নহয়, সেইটো বেলেগ কথা। এতিয়া মানে এই জানি শুনি কয় সেই মূৰ্খামি কৰাটো কয়, সেইটো মূৰ্খ বুলি কওঁ মই মানুহখনক। আৰু সেইটো কাৰণে নিজৰ স্বাস্থ্যটো যতন ল'ব লাগে, বেয়া বস্তু নাখাব লাগে, ময়ো নাখাওঁ বাৰু। তো সেইটো কথা। আৰু মই কি হ'ল এই আগতে চিনেমাখনত বনাইছিলোঁ ভিলেইন পাৰ্ট কম যে চিগাৰেট খোৱাটো, সেইটো আচলতে কি হ'ল সেইটো চিনেমাৰ কাহিনী হয়। চিনেমাৰ লগত সেইটো মোক সেনেকৈ ৰুলটো দিয়া, চিগাৰেটটো খাবলৈ দিয়া, সেইটো কথা বেলেগ। সেইটো মানে ক'বও পাৰে ন কোনোবাই, তো মই সেইটো কাৰণে সেইটো কথাও কৈ দিছোঁ। তাৰপৰা তুমি এনেকৈ ধৰা ইয়াৰ পৰা গ'লা সোণাপুৰলৈকে, তাততো সেইটো এটা বিশেষ এটা স্মৃতি। সেই যোৱাৰ মাজৰ যেতিয়া ডিষ্টেঞ্চ তোমাৰ বিশেষ এটা স্মৃতি কি বুলি ক'বা এনে, কি থাকিলে বিশেষ মানে হেৰি ভাল লাগিলে। জুবিন দাক মই তেনেকৈ ডাইৰেক্ট মুখামুখিকৈ লগ পোৱা নাছিলোঁ ন, মন নাছিলে লগ পাবলৈ, কিন্তু জুবিন দাৰ কাৰণে যে এইখিনি কৰিব পাৰিলোঁ। আৰু মই চবকে আমি খোজকাঢ়ি যাওঁতো কৈ গৈছোঁ চবেই ওলাব লাগে, প্ৰতিবাদ কৰিব লাগে। আৰু জুবিন দা যেনেকৈ ধৰণে প্ৰতিবাদ কৰিবলৈ ভয় নকৰিছিলে, আমি নকৰিব লাগিব। আৰু উঠি অহা প্ৰজন্মই আমি কি হ'ল, আমি উঠি অহা প্ৰজন্ম ইচ্ছা কৰিলে দেশ সলাব পাৰোঁ, ইচ্ছা কৰিলে দেশ জ্বলাব পাৰোঁ। আমি জুবিন যুগৰ মানুহ। তাৰপিছত তুমি গৰিমাবুক লগ পালাগৈ নাই? গৰিমাবুক হেৰি কি বুলি কয়, আমি যিদিনাখন 30 তাৰিখে আমি পাইছোঁগৈ,
তাৰপিছত 31 তাৰিখে আমি লগ কৰিম বুলি ভাবিছিলোঁ, কিন্তু 31 তাৰিখৰ দিনাখন ৰৈ ৰৈ বিনালে চিনেমাখন জুবিনদাৰ শেষৰখন চিনেমা ৰিলিজ দিছে। তো সেইটো কাৰণে গৰিমাবোৰ বহুত ব্যস্ত থাকিব বুলি ভাবিলোঁ। তাৰপিছত আমি লগ কৰিবলৈ নগ'লোঁ। আমি আৰু গুৱাহাটী মহানগৰখন বহুত মানে যান জঁটৰ সমস্যা এখন, গোটেই ট্ৰেফিক জাম, অলপেই জাম নহয় মোৰ মাথাটো বেয়া হৈ গ'লগৈ। তো গ'লোঁ তাৰ কিন্তু কি হ'ল সেইদিন 31 তাৰিখৰ দিনা নগ'লোঁ, 31 তাৰিখত আমি ঘৰলৈ আহিলোঁ। সেইটো কাৰণে মানে বৌক লগ পোৱা নাযাব চাগে বুলি। তোমালোকে 30 তাৰিখে গৈ পালাগৈনে? 30 তাৰিখে গৈ পালোঁগৈ। 30 তাৰিখে ৰাতি থাকিলা, 31 তাৰিখে ঘূৰি আহিলা? 31 তাৰিখে ঘূৰি আহিলোঁ। তাৰপিছত বোলো ভাবিলোঁ দুদিনমান অলপ হেৰি হৈ লওক, তাৰপিছত যাম। মই দুদিনৰ পিছত আকৌ মই কৈছোঁ 2 দিন নাই, এদিনৰ পিছত আকৌ পাহৰি থাকিলোঁ। গৈ পিনে আকৌ মই গৰিমা বৌক লগ কৰিবলৈ বুলি ক'লোঁ, কিন্তু গৰিমা বৌক লগ নাপালোঁ। হেৰি কি বুলি কয় যোৰহাটলৈ আহিলে বুলি ক'লে গাৰ্ডকেইজন। আৰু এই গাৰ্ড এজনৰ মই ব্যৱহাৰো মই ভাল নাপালোঁ, চিধা কথা। বৰ মানে মোক এটা কথা ক'লে, এই আম্বানী লিখীয়া মানুহে আহি পিনে ৰখি থাকেহি, তোমালোকনো কি বুলি কৈ দিলে মানে। মই আকৌ এতিয়া এটা কথা কওঁ যে সেই আম্বানী হ'ল গাৰ্ড এজনে ক'লে হা। তো মই সেইটো কথা একদম ভাল নাপালোঁ। তো মই হেৰি কি বুলি কয় আম্বানী সেই নিজৰ হেৰিয়ৰ লাভৰ কাৰণে আহিছিলে, আমি আকৌ জুবিনদাৰ কাৰণে গৈছিলোঁ। সেইটো কথা সি বুজি নাপালোঁ। আৰু সেনেকুৱা মানুহৰ কাৰণেই জুবিনদা সেনেকুৱাখিনি মানুহৰ মাজত থাকি পিনে জুবিনদা এনেকুৱা হ'বলগীয়া হ'ল। চিধা কথা মই চিধা কথা ক'বলৈ ভয় নকৰোঁ। এই ৰীতা চৌধুৰী বাইদেউ যে তেওঁ যিটো পডকাষ্ট আমি ল'লে একেবাৰে লাষ্টত তেওঁ মৃত্যুৰ পিছতে এইটো আপলোড কৰিছে, হয়নে? সেইটো তেওঁ যদি 6 মাহৰ আগত বা মুঠতে মৃত্যুৰ 6 মাহমানৰ আগতে যদি প্ৰকাশ কৰিলেহেঁতেন বা তেওঁ ল'ব পৰা হ'লে, তেতিয়াহ'লে জুবিনদা এতিয়া জীয়াই থাকিলেহেঁতেন, হয়নে? নহয় তেতিয়াও কি হ'ল, আমি মনৰ কথাবোৰ সেনেকৈ কৈ দিয়া হয়। তথাপিতো আমি বহুত ভাবিছোঁ মানে কি হ'ল, বহুত তেতিয়া ভিডিঅ'টো চাই পিনে বিশ্লেষণ কৰিছোঁ এনেকুৱা। কিন্তু আমি কি হ'ল যদি জুবিনদা জীয়াই থকা হ'লে তেতিয়া চাগে আমি ইমান নেভাবিলোঁগৈহেঁতেন, কথাটো ওপৰৰ পৰা চালোঁহেঁতেন। তো তেনেকুৱা কথা, তেনেকুৱা আগতেও সেনেকৈ কৰি গৈছে ন, তেনেকুৱা ধৰণৰ কথাও হ'ব পাৰে। বা কিছুমানে ভালকৈ যদি বিশ্লেষণ কৰিলে, কাৰণ জুবিনদাৰ লগতো এনেকুৱা হ'ব পাৰে, আমিতো নেভাবিলোঁ ন তেতিয়াও। কাৰণ জুবিনদাৰ লগত সিহঁতো এজন ধৰি লওক বহুত ডাঙৰ মানুহ ন, তো জুবিনদাক লগ কৰিবলৈ হ'লেও সিহঁতেই নিদিয়ে, তো বহুত ছেফটিত ৰাখিছে বুলি ভাবিলোঁহেঁতেন। কিন্তু সেইটো কথা মানে এনেই ঘপককৈ ভবাও নগ'লহেঁতেন। কিছুমানে ভাবিলেহেঁতেন খুব কম আৰু কম হেঁতেন। এতিয়া ধৰি লওক মৃত্যু মানে হত্যা কৰা হ'ল কাৰণেহে আমি এইটো ভাবিছোঁ, তেতিয়া চাগে ওপৰে ওপৰে আমি ভাবিলোঁহেঁতেন। সেইটো কথা এটা কথা সিহঁতেও জানে যে জুবিনদাই নিজৰ মতলবত চলে, হয়নে? সিহঁতেও জানিব লাগে, তথাপিও দৰৱ পাতি খোৱা নাই 2 দিন। আৰু এটা কথা, সেই যিখিনি মানুহ গৈছিলে ন, সিহঁতি লগত গৈছিলে 18জনমান, সিহঁতৰ তদন্তলৈ ভালকৈ নিলে। সিহঁতেও ভালকৈ জানে যে এনেকুৱা ধৰণৰ হৈছে ঘটনাটো, কেনেকৈ ঘটিলে সিহঁতি জানে ভালকৈ, মই জনা। কাৰণ সিহঁতে এতিয়ালৈকে সেনেকৈ মুখ খোলা নাই। মোৰ মতে সিহঁতে কি পইচা পাতি পালে নেকি কোটি টকা, মই সেইটো ভাবি পাওঁ কেতিয়াবা। কাৰণ সেইটো বহুত ৰহস্যজনক ঘটনা, তাৰপৰা বহুত ওলালে। তো জুবিনদাক যি ভিডিঅ' কৰি আছিলে, তো নাৰ্ভাছো আমি দেখিছোঁ ভিডিঅ'টোত, তাৰ পিছৰ ভিডিঅ'খিনি আমি নাই পোৱা। সেইকাৰণে মই একদম চিয়'ৰ কৈছোঁ, মই সিহঁতি কথাখিনি জানে, কেনেকৈ মাৰিলে সিহঁতিয়ে মাৰিলে, মোৰ মতে ডাইৰেক্ট সিহঁতিয়ে মাৰিলে, সেইটো চিধা কথা। আৰু বিশেষভাৱে তুমি ৰাইজক কি ক'বা? জুবিনদা জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি আমনি লগা যেন হৈছেনে? আৰু লাহে লাহে মানুহে এই জুবিনদাৰ ন্যায় কথাটো পাহৰিব লৈছে। এই ক্ষেত্ৰত আমি সকলোৱে সজাগ হ'ব লাগে, জুবিনদাকটো ন্যায় দিবই লাগিব। আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি বহুতে লিখিছে, কিন্তু এতিয়ালৈকে ন্যায় পোৱাই নাই। ইমান সময় কিয় লগাইছে আমিও ভাবি পোৱা নাই। কিবা ক'বা নেকি আৰু? হেৰি কি বুলি কয়, চবেই মাত মাতিবলৈ এতিয়া চৰকাৰে আকৌ পূৰা প্ৰতিবাদ কৰিবও নিদিয়ে নহয় মানুহ। তো সেইটো কাৰণে কি হ'ল, চৰকাৰ এতিয়া মই এখন চৰকাৰকো ভাল বুলি নকওঁ। এতিয়া ধৰি লওক এতিয়া কংগ্ৰেছে আকৌ ভাবি আছে যে আমি কেনেবাকৈ আহিম নেকি, সিহঁতি পৰা পূৰা জুবিনদাৰ ক্ষেত্ৰতে ৰাজনীতি কৰি পিনে অহা সুবিধা লৈ আছে, এইটোৰ পৰা সিহঁতি সুবিধাটো ভাবি আছে। কিন্তু এটা কথা, কংগ্ৰেছেতো 25 বছৰমান খাই থৈ গ'ল, সিহঁতেতো গোটেই এইখিনিমান ঘোচ জন্ম দিলে, অকল ঘোচ লোৱা ছিষ্টেম আছিলে আগৰ দিনত। তাৰপাছত কোনো ধৰণৰ বিকাশ নঘটিলে, তো ৰাস্তা পদূলিৰ পৰা আদি কৰি। এতিয়া কিন্তু ৰাস্তা পদূলি হৈছে, কিন্তু অসমৰ বহুত কিবাকিবি বিকি দিছে। আগত 3000 বিঘা মাটি বিকিলে, তো এতিয়া আমি সকলো ধাৰুৱা হৈ আছোঁ। এটা সেইদিনাখন এই ভিডিঅ' এটাত পাইছোঁ, এজন মানুহৰ প্ৰতি 3 লাখ টকা নে কিমান ধাৰ হৈ আছে। তো সেনেকৈ আকৌ বিকিছে, মানে এটা ৰাজনীতি দলো ভাল নহয়, সেইটো কথা। আৰু যদি কংগ্ৰেছৰ ভুলতে যদি আহিছে, তেতিয়াহ'লে মই ভাবোঁ যে বাংলাদেশী বহুত উপদ্ৰৱ হ'ব।
আকৌ যদি BJPও থাকে তেতিয়াহ'লে গোটেই অসম আৰু কি বিকিব ঠিকনে নাই। এতিয়া মই ভাবোঁ যে আমি সঠিক মানুহক আমি ভাবোঁ যে কিবা মন্ত্ৰী বিধায়ক হোৱাটো ভাল পাওঁ। কাৰণ আজি মই বৰ্তমান সময়ত যিমানখিনি বিধায়ক দেখিছোঁ, মন্ত্ৰী দেখিছোঁ, এজনো মই হেৰি দেখা নাই। কাৰণ সিহঁতে যিমান যদি সম্পত্তি চাবলৈ যোৱা হয়, যদি একদম ব্যক্তিগত হিচাপে, তেতিয়াহ'লে চবৰে সম্পত্তি বহুত আছে আৰু সিমানখিনি সম্পত্তি এজন মানুহে একো বেয়া কাম নোকোৱাকৈ নাহে মানে, সেইটো চিধা কথা। বহুত কিবা কিবি সম্পত্তি আছে ন, তো একো বেয়া কাম নকৰাকৈ কোনোবা সম্পত্তি গোটাব পাৰিব নি? ভাল কাম কোনোবা চাকৰি কৰি পিনে এনেকুৱা 20 বিঘা মাটি কিনিব পাৰিব নি কোনোবাই টাউনত? তো তেনেকুৱা ধৰণৰ কথা। তো সেইবোৰ কথা। তুমি জুবিন দাক লগ পোৱাৰ বা প্ৰগ্ৰেমত ক'ৰবাত চোৱাৰ সৌভাগ্য হৈছে নাই? চব হেৰি কি বুলি কয়, আমাৰ শুনালে বহুত কিবা আহিছেতো, আহিছে ন? কিন্তু আমি কটীয়া মানুহ ঢুকি চুকি নাপাওঁ, দেখি নাপাওঁ মানে। সেই মানুহ বহুত হাজাৰ হাজাৰ হয়, লাখ লাখ মানুহ হৈ যায় ন। তো সেইটো কাৰণে দেখি পোৱা সৌভাগ্যটো সেই বহুত দূৰৰ পৰা হয় আৰু যিখিনি মোবাইলত দেখা হয় ভিডিঅ' সেনেকৈ আৰু। এই জুবিন দাক মই দুবাৰে প্ৰগ্ৰেমত পাইছিলোঁ, তাৰপিছত আৰু লগ পোৱা সেনেকৈতো মই সেনেকৈ লগ পাইছোঁ মানে, কিন্তু দূৰৰ পৰা মানে, ইয়াৰ পৰা ধৰি লওক আৰু বহুত দূৰত দেখিছোঁ। মই মানে এনেকৈ ষ্টেজটো আছে এনেকুৱা এটা পাইছোঁ, জুবিন দাৰ যেতিয়া গান শুনিছোঁ একদম নোম শিয়ৰি উঠিছে, কান্দি ইমান নাচি থাকে ন, বেলেগেতো নাচি থাকে পূৰা জুবিন দাৰ গান শুনিলে, কিছুমানে বাৰু ৰৈ থাকে, মোৰ আকৌ শিয়ৰি নোম উঠিছে, ৰৈ আছোঁ। তাৰপিছত এতিয়া বাকী সুধিছা কি ক'ম আৰু, কি সুধিছা মই মানে কি হ'ল, অঁ আপোনালোকেতো গম পাইছে এওঁলোক তোমাৰ লগৰজনৰ নাম আছিলে শান্তনু প্ৰতিম চেতিয়া, হয়নে? তোমালোক দুজনে যেতিয়া খোজকাঢ়ি পিনে জুবিন দাৰ সমাধি ক্ষেত্ৰলৈকে গ'লা, 450 কিলোমিটাৰ, 450 কিলোমিটাৰ, হয়নে? তাৰপিছত দেখাক দেখি আকৌ কিছুমানে যায় নহয় তেনেকুৱা, হয়নে? তেনেকুৱা এটা কথা, বহুতে আকৌ সেই কি বুলি কয়, মোৰ মতে আমি দিনে ৰাতিয়ে খোজকাঢ়ি দিছোঁ হা, দিনটো বহুতে দেখিছে, আমাৰ ভিডিঅ' আপডেট দি গৈছোঁ। আমাৰ পিছতে এজনে সেই 3 দিনত না কিমান দিনত, 3 দিনমানৰ ভিতৰতে হেনো আকৌ শুনাব পালেগে ক'ৰ পৰা গৈছিলে ইয়াৰ পৰা। তো সেইটো সম্ভৱ নহয়, কাৰণ আৰু বহুতে সেনেকৈ মানে কি পপুলাৰ হ'বৰ কাৰণেও গৈছে। সেইটো ভাল কথা নহয়, সেইটো জুবিন দাই হ'লেও বা সেইটো ন্যায় পক্ষত সেইটো ভাল কথা নহয়, খাব লাগিব মানে। মই এটা ভাবি থৈছোঁ কিন্তু দেই, এতিয়াই ভাবি থৈছোঁ, মই হয়তো 3-4 বছৰমানৰ পিছত হ'লেও মুঠতে জীয়াই থকা অৱস্থাত কৰিম বুলি ভাবিছোঁ। সেই চাইকেল লৈ পিনে অসমৰ প্ৰায় বিখ্যাত জেগাবোৰ ঘূৰিম বুলি ভাবিছোঁ। ভাল কথা, মই যাম। মই সেইটো ভাবি থৈছোঁ আগতীয়াকৈ, কিন্তু মানে কিছুমান আৰ্থিক সমস্যা এনেকুৱা ধৰণৰ মানে সমস্যাৰ কাৰণে যোৱা নাই, কিন্তু যাম। আপোনালোককো এতিয়াই সেইটো কথা দিলোঁ, জীয়াই থকা অৱস্থাত 3-4 বছৰমানৰ পাছত হ'লেও মানে যাম বুলি ভাবিছোঁ, চাইকেল ভ্ৰমণ। হয়তো অসম ভ্ৰমণ হ'ব পাৰে বা বিখ্যাত যিকোনো। আৰু এটা কথা, এতিয়া জুবিন দাৰ ন্যায় কথা আহিলে ন, অকল জুবিন দাৰ ন্যায় কথা পাতিব লাগিছে, এইটো চৰকাৰৰ কথাও কৈ দিছোঁ ন। কিন্তু জুবিন দা এতিয়া কি হ'ল, জুবিন দা এতিয়া চৰকাৰকো যেনেকৈ সি সঁচাটো কৈছিলে, চৰকাৰক তাইক কথাটো কৈছিলে, তো আমি সেইটো আদৰ্শে আগবাঢ়িছোঁ। যেতিয়া মই চবকে ক'ম মানে, ভুল কৰিলে ভুলটো, শুদ্ধ কৰিলে শুদ্ধ, সেইটো চিধা কথা। জয় আই অসম, জয় জুবিন দা। তো ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে, লাইক কমেণ্ট কৰাৰ লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু বিতুপন দাক সকলোৱে চিনি পাইছেই, ইনষ্টাগ্ৰামত আছে। সমগ্ৰ অসমত চিনি নাই পোৱা, তথাপিও প্ৰায় চিনি পাইছে। এই আমাৰ লংগুটিয়ালৈ চিনি নাপায়, সেইটো কথা মিছা। এনেই চবে বহুতে এনেই চেলিব্ৰিটি হৈ গ'ল বুলি কয়, সেইটো চেলিব্ৰিটি নহয়, তেনেকুৱা নাই বাৰু, তথাপিও মানে চিনি পাইছে। লোকেল কামণ্ড বুলি আছে ইনষ্টাগ্ৰামত, আৰু জোনাকৰ ঠিকনা বিচাৰি বুলি এটা ইউটিউব চেনেল আছে, যিটো চেনেলত চুটি ছবি দিয়া হয়। আপোনালোকে চাবগৈ চুটি ছবিবোৰ, আৰু লাইক কমেণ্ট কৰাৰ লগতে শ্বেয়াৰ কৰিব। আৰু আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাৰিছোঁ। জয় জুবিন দা।